নমস্কাৰ, মই আছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আজি আত্মনিৰ্ভৰ 2.0 ওপৰত এটা আপডেট লৈ আহিছোঁ। আপডেটটো হৈছে এনেকুৱা যে যিসকলে ইণ্টাৰভিউ কমপ্লিট কৰিছে তেওঁলোকৰ বৰ্তমান চিভিল স্ক'ৰসমূহ চেক হ'ব বা চেক হ'বলৈ ষ্টাৰ্ট হৈছে। এই চিভিল স্ক'ৰসমূহ কিয় চেক কৰা হয় জানেনে? যেতিয়া যিকোনো এটা লোন দিব লগা হয় বা লোন ল'ব লগা হয় বেংকৰ পৰা বা অন্য কোনো জেগাৰ পৰাই, তেতিয়া আমাৰ পেন কাৰ্ডটো দি এটা চিভিল স্ক'ৰ চেক কৰা হয় যাতে আপোনাক লোনটো প্ৰভাইড কৰিব পাৰে। এতিয়া আত্মনিৰ্ভৰ 2.0 আণ্ডাৰতো পইচাটো দিবৰ বাবে গভৰ্ণমেণ্টে আপোনাৰ চিভিল স্ক'ৰটো চাব লাগিব। সেই চিভিল স্ক'ৰটো ডাইৰেক্ট চাব নোৱাৰে। যদি চিভিল স্ক'ৰটো চাবৰ কাৰণে আপুনি কনচেণ্ট দিয়ে, মানে আপুনি সন্মতি দিয়ে, তেতিয়াহে গভৰ্ণমেণ্টে আপোনাৰ চিভিল স্ক'ৰটো চাব পাৰে। গতিকে টেন্স ইউনিয়নে চিভিল স্ক'ৰটো দিবৰ কাৰণে আপোনালোকৰ পৰা এটা সন্মতি ল'ব লাগিব। সেই সন্মতিটো আপোনালোকে নিজে জনাব লাগিব। সেই সন্মতিটো আপোনালোকে কেনেধৰণে জনাব লাগিব সেইটো মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে মোবাইলতে কৰিব পাৰিব, একো টান কাম নহয়। সেইটো কৰিবৰ কাৰণে যিকোনো এটা মোবাইলৰ ব্ৰাউজাৰত যাব। মোবাইলৰ ব্ৰাউজাৰত CM888 বুলি চাৰ্চ কৰিব। CM888 চাৰ্চ কৰিলে প্ৰথমতে যিটো ৱেবছাইট দেখিব, চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান বুলি, তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰতে দুটা অপশ্যন দেখিব, এটা চাইন আপ, এটা লগ ইন। সোঁ চাইডে একেবাৰে ওপৰত কৰ্নাৰত দেখিব। লগ ইনত ক্লিক কৰিলে এই পেজটো আহিব। ইয়াতে যিটো ইউজাৰ লগ ইন বুলি অপশ্যন দেখিছে, ইয়াতে আত্মনিৰ্ভৰ এপ্লাই কৰোঁতে যিটো মোবাইল নম্বৰ দিছিলে সেইটো ইয়াতে টাইপ কৰি লগ ইন উইথ OTP কৰি পেলাই এই বক্সটোত ফ্ৰণ্টত দিয়া যিটো কেপচা কোড আছে, কেপচা কোডটো ফিল আপ কৰি লগ ইনত ক্লিক কৰি দিব। মই এতিয়া কৰি লৈছোঁ। মোবাইল নম্বৰটো দি লগ ইন উইথ OTP কৰি যেতিয়া এই কেপচাটো ফিল আপ কৰিব, তলতে এটা চেণ্ড OTP বুলি অপশ্যন অট'মেটিক আহি যাব। এতিয়া চেণ্ড OTPত ক্লিক কৰি দিব। তেতিয়া মোবাইল নম্বৰটোত এটা OTP আহিব 4টা সংখ্যাৰ। সেই OTPটো ওপৰত এণ্টাৰ OTPত ফিল আপ কৰিব। আকৌ এই কেপচাটো ছাইডৰ বক্সটোত ফিল আপ কৰি ছাবমিট OTPত ক্লিক কৰি দিব। ছাবমিট OTPত ক্লিক কৰাৰ পিছত অলপ দেৰি লোড ল'ব। লোড লৈ আপোনাৰ প্ৰফাইলটো খুলি যাব আত্মনিৰ্ভৰ। ইয়াতে ওপৰতে ৱেলকামটো আপোনাৰ নাম লিখা থাকিব। এতিয়া কনজিউমাৰ কনচেণ্ট ফৰ্ম বুলি থাকিব আৰু তললৈ গ'লে ছাবমিট কনচেণ্ট বুলি থাকিব আৰু একেবাৰে তললৈ আপোনাৰ ডিটেইলছখিনি থাকিব। আগতে যেতিয়া ফিল আপ কৰিছিলে তেতিয়া যিখিনি বস্তু দিছিলে তাৰ ডিটেইলছখিনি তলত থাকিব। আপুনি ওপৰলৈ যাব, কনজিউমাৰ কনচেণ্ট ফৰ্মৰ তলত এটা 4চকীয়া বক্স থাকিব, তাত ক্লিক কৰি দিব। ছাবমিট কনচেণ্ট বুলি যিটো অপশ্যন দেখিব গ্ৰীণ কালাৰ, ছাবমিট কনচেণ্টত ক্লিক কৰি দিব। ইয়াতে এবাৰ সুধিব আৰ ইউ চিয়'ৰ, 1 to প্ৰচিড, য়েছত ক্লিক কৰিব। ছাকচেছ যেতিয়া আহিব তেতিয়া অ'কেত ক্লিক কৰি দিব। ইমানখিনিয়ে আছিলে, তাতকৈ বিশেষ একো কৰিব নালাগে। ইয়াৰ পিছত সোঁ চাইডে ওপৰলৈ দেখিব লগ আউট বুলি এটা অপশ্যন থাকিব। লগ আউটত ক্লিক কৰি লগ আউট কৰি দিব আপোনাৰ প্ৰফাইলটো। এইটোৱে আছিলে কনচেণ্টটো। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। পৰিয়ালৰ যদি কোনোবা আত্মনিৰ্ভৰ পূৰাইছিলে তেওঁলোককো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব। ধন্যবাদ।